আজি আমি যি কোচ ৰাজনৈতিক চেল গঠন হ'ল ইয়াত ডিষ্ট্ৰিক্ট কমিটি, ইয়াত আমি যোগদান হৈ অতি আনন্দিত হৈছোঁ আৰু খুব সন্তুষ্টি পাইছোঁ। সেইকাৰণে আমাৰ জনগোষ্ঠীটোৱে বহুদিন আন্দোলন কৰাৰ পিছতো, কোচ জনগোষ্ঠীৰ বহুদিন আন্দোলন কৰাৰ পিছতো আমাৰ ৰাজনৈতিকভাৱে আমি সদায় সকলোৱে আমাক ঠগাই থাকে। সেইকাৰণে ভাবিছোঁ আমি ৰাজনৈতিকৰ লগতে বা আমাৰ জনগোষ্ঠীটোৰ লগতে আমাৰ কোচ ৰাজনৈতিক চেল এটা ৰাজনৈতিক পাৰ্ট আমি গঠন কৰিছোঁ। আগন্তুক আহি থকা আমাৰ BPFৰ যি চৰকাৰ গঠন হ'ব তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট হ'ব। আমাৰ জাতিৰ যি সামগ্ৰিক উন্নতি, সেই উন্নতিৰ বিষয়ে আমি তেওঁলোকৰ লগত আমি এগ্ৰিমেণ্ট কৰিম। যিহেতু আমাক BJP চৰকাৰে বহুত প্ৰতাৰণা কৰিছে। UPPL চৰকাৰেতো আমাক পাৰিলে ইয়াত আমাক থাকিবই নোৱাৰা কৰি দিয়ে, আমাৰ ভূমি অধিকাৰ নোহোৱা কৰি দিয়ে। সেইকাৰণে আমি ভাবিছোঁ BPFৰ যিটো নীতি আদৰ্শ, তেওঁলোকৰ এই নীতি আদৰ্শত আপ্লুত হৈ আমি আজি এই কোচ ৰাজনৈতিক জনগোষ্ঠীৰ পৰা আহি আজি এই কোচ ৰাজনৈতিক চেলটোত BPFৰ হৈ আমি সংগ্ৰাম অব্যাহত ৰাখিম বুলি ওলাই আহিছোঁ। অকল সেইটোৱে ক'ব নোৱাৰি, কাৰণ তেওঁলোকে হ'ল BJP চৰকাৰ এইট হৈ থকা চৰকাৰ। কাৰণ কিয় ইয়াত যিহেতু আমি এছটিকৰণ বিচাৰিছোঁ আৰু হয়তো এছটিকৰণ বিচাৰাৰ ক্ষেত্ৰত তেওঁলোকৰ হয়তো কিছু অসুবিধা হ'ব পাৰে বুলি তেওঁলোকে হয়তো BJP চৰকাৰৰ লগত ভিতৰে আলোচনা হ'ব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে হয়তো আমাৰ NSখন নিদিয়ে। মোটামুটি আজি 40+। এতিয়া পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি ক'ব নাযাওঁ, সকলোৱে এটা শ্লোগান দিয়ে যে পৰিৱৰ্তন চৰকাৰ, এইবাৰ আমাৰ চৰকাৰে পৰিৱৰ্তন হ'ব। আমি নিজৰ কামৰ দ্বাৰাহে নিজৰ পৰিৱৰ্তনটো পৰিচিত হয়। আমি যদি ভালদৰে কাম কৰোঁ তেতিয়াহে আমাৰ পৰিৱৰ্তন হ'ব। BPFৰ দিনত আমি ডেভেলপ দেখা পাইছোঁ যথেষ্টখিনি। তেওঁলোকে যদিও তেওঁলোকক বহুতে কয় তেওঁলোকে একো কাম কৰা নাই, কিন্তু আমি ডেভেলপ দেখিছোঁ। আজি আপোনালোকে চাওক, ওদালগুৰিখন আজি ৰিহন দৈমাৰী ডাঙৰীয়াদেৱে যেতিয়া মন্ত্ৰী আছিলে তেতিয়া তেওঁ সম্পূৰ্ণ ডিভাইডাৰ কৰি গোটেই ওদালগুৰিখন এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে ৰাস্তা গাঁও অঞ্চলত CC ব্লক বা আমাৰ পাহাৰ অঞ্চলত CC ব্লকৰ পৰা আদি কৰি সম্পূৰ্ণভাৱে আমি দেখিছোঁ। আপোনালোকে নিশ্চয় মেডিয়াসকলে হয়তো গৈছে, দেখা পাইছে ৰাস্তাবোৰ কিন্তু সম্পূৰ্ণভাৱে হৈছে। কিন্তু আজি UPPL চৰকাৰে, BDC চৰকাৰে আজি 3 বছৰ অতিক্ৰম কৰাৰ পিছতো আমি দেখা নাই ৰাস্তাত এটা শিলগুটিও পৰা নাই। BJP চৰকাৰে আপোনালোকক সাহিত্য পৰিষদ দিয়া বুলি কৈছে, এই বিষয়ে আপুনি কি ক'ব? তেওঁলোকেতো আমাক সদায় কৈ থাকে আপোনালোকৰ 90% আগবাঢ়ি আছে, আপোনালোকৰ 90% এছটিকৰণ হ'ব। কিন্তু আজি আমি দেখি পাইছোঁ যে 90% কোনখিনি 90% মানে হৈ আছে। তেওঁলোকে 90%ৰ যিটো কৰিবলগীয়া কাম সেই বস্তুটো আমাক দেখুৱাই দিব নোৱাৰে। তেওঁলোকে 90% হৈছে, কিন্তু 90% কোনখিনি? গতিকে আমি বুজি পাইছোঁ, এতিয়া আমি জানিছোঁ যে BJP চৰকাৰে আমাক আজি কোচ ৰাজনৈতিক জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে আৰু তেওঁলোকে আমাক ইউজ কৰি আহি আছে।